সন্ধ্যাৰ মুখ্য আকৰ্ষণ জনপ্ৰিয় কণ্ঠশিল্পী গোবিন মহন্ত খন্তেক পাছতে আহি ইয়াত উপস্থিত হ'বহি। এতিয়া আমি আপোনালোকলৈ আগবঢ়াইছো এটি সৃষ্টিশীল নৃত্য। অলপ পাছতে গোবিন মহন্ত আহি আমাৰ ইয়াত উপস্থিত হ'ব। তোৰ আকৌ ভিৰ আহি গৈছে নেকি? তহঁতক দেখিলেতো ভূতেও ভয় কৰিব। সেৱা ভাগ কৰি লওঁ। তাৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছিল জনপ্ৰিয় কণ্ঠশিল্পী গোবিন মহন্ত। দাদা আমি আহি পালো। ক'ত? আঠগাঁও ভোগালী উৎসৱ। ককাইদেউ ঢোলটো অকমান খৰ লগতে পেপাটো অকমান ধৰ লাহেকৈ হাত দুখন মেলি লৈ দুপাকমান ঘূৰি লৈ কঁকাল ভাঙি অকমান লৰ আজি ৰাতিটো বৰ সুন্দৰ চুকতে জলখেলি অকমান কৰ একেবাৰে ভলিউম দি লৈ পেজডাল খুলি লৈ নাচনীক লগাই নাগৰ মনোৰলীয়া জীৱন দুদিনীয়া ৰৈ ৰৈ কোনো লাভ নাই ৰাতি কেনেবাকৈ তোৰে ঘৰলৈ লৈ যাম তোকে পলুৱাই ফোনত পেপে সদায় ৰাতি পেপে খালি নেনে বিয়া পাতি নেনে কিমান শুনাবি তই তোকে লৈ লৈ যামে গৈ দূৰণিলৈ নম্বৰ তাই নিচিনা ছোৱালী নাই খালি মূল চুইং হলে মোলে যিহে ঘৰত চাই ইমান গালি খাই তাইক আছো ভাল পায় কাৰণ চকু তপন কাজল ললে মৰম লাগি যায় এযোৰ নদীবলৈ মান ধৰিবলৈ লাগে যিমান মৰে নাই শকতি তহঁতৰ ঘৰলৈ গাড়ীয়ে খাই